প্ৰতিটো কাহিনীয়ে কৰবাৰ পৰা আৰম্ভ হৈ কৰবাত শেষ হয়। উদাহৰণস্বৰূপে এই বছৰৰ শেষৰ মাহ ডিচেম্বৰ এতিয়া আহি পালেহি। এই বছৰ আৰম্ভ হোৱাৰ সময়ত আপুনি কি ভাবি আছিলে, আপুনি কি কল্পনা কৰিছিলে, আপুনি ক'ত আছিলে আৰু আপুনি গম পোৱাৰ আগতে 2025 চনটো শেষ হ'বলৈ গৈ আছে। এই কাহিনীটো প্ৰতি বছৰে পুনৰাবৃত্তি হয়। এইবাৰ কেৱল বছৰ বা কেলেণ্ডাৰৰ বছৰ নহয়, আমাৰ জীৱনতো এইবোৰ ঘটে। নতুন অধ্যায় খোল খায়, নতুন সম্পৰ্কৰ উন্নয় ঘটে, আমি নতুন চাকৰি লওঁ, নতুন ঘৰ লওঁ, আমি নতুন নতুন কথাৰ অভিজ্ঞতা লাভ কৰোঁ, আমাৰ নতুন অভিজ্ঞতা হয় আৰু তাৰপিছত সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ পিছত, সেইবোৰ বুজি পোৱাৰ পিছত আৰু সেইবোৰৰ সকলো অনুভৱ কৰাৰ পিছত আমি বিৰক্ত হৈ এদিন সেইবোৰ শেষ কৰি দিওঁ। যি আৰম্ভ হয় শেষো হয়, এইটোৱে চিৰন্তন সত্য। আৰু 2025 চনৰ ডিচেম্বৰ মাহটো ঠিক তেনেকুৱাই হ'ব। এই সময়ছোৱাত আপুনি দেখিব যে বহুতৰে আৱেগ, কাম কৰাৰ ধৰণ, অকলে থকাৰ সময়, জীৱনৰ বিষয়ে চিন্তা কৰাৰ ধৰণ, বহু কথা পিছ পৰি থাকিবলৈ ওলাইছে, শেষ হ'বলৈ ওলাইছে। কিছুমানৰ বাবে কামবোৰ অতি মসৃণ হ'ব, আনৰ বাবে কথাবোৰ ঠিকেই থাকিব, কিন্তু হয়তো ইমান মসৃণ নহ'বও পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকে স্বাস্থ্য, ধন সম্পত্তি, সম্পৰ্ক, কৰ্মৰ বিষয়ে আলোচনা কৰা দেখা পাব। আপুনি সকলো ভৱিষ্যতবাণী পাব, যিয়ে আপোনাৰ ডিচেম্বৰ 2025 চনৰ ৰাশিফল পৰিকল্পনা কৰাত ভালদৰে আপোনাক সহায় কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিচেম্বৰ মাহৰ সমগ্ৰ মাহটো মিথুন ৰাশিৰ বাবে কেনেকুৱা হ'ব? আপোনালোকৰ দ্ৰুতগতিত চলি থকা যি মানসিক উদ্দীপক, যিবোৰ আপোনালোকে এই মাহত অনুভৱ কৰিব পাৰিব, এই মাহটো আপোনালোকে কিছুমান আৰু অধিক উপলব্ধি কৰিব পাৰিব, যিবোৰ কামৰ দ্বাৰা আপোনালোকে কিবা নহয় কিবা এটা ঘটি আছে যে সেইটো ভালদৰে আপোনালোকে অতিক্ৰম কৰিব পাৰিব। আৰু ক'ৰবাত আপোনালোকৰ বিক্ৰীৰ ক্ষেত্ৰতেই হওক বা ক'ৰবাত আপোনালোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতে হওক বা কথা বতৰাৰ ধৰণৰ ক্ষেত্ৰতে হওক, সিদ্ধান্তৰ ক্ষেত্ৰতে হওক, সকলোতে আপোনাৰ গতি লাভ কৰিব। আৰু ডিচেম্বৰৰ প্ৰথমাৰ্ধতে আপোনালোকৰ স্পষ্টতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনালোকৰ কিছুমান কাম ফলপ্ৰসূভাৱে আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। আৰু কিছুমান আপোনালোকে নিমিষতে বুজি পাব কিছুমান কাম, আৰু কিছুমান কামৰ গভীৰভাৱে আপোনালোকে বিশ্লেষণ কৰিব লগা হ'ব পাৰে। ডিচেম্বৰ মাহত অলপ আপোনালোকে স্মাৰ্ট হৈ থাকিবলৈ যত্ন কৰিব আৰু স্মাৰ্ট ৱৰ্ক কৰিবলৈ বেছিকৈ যত্ন কৰাটোৱে আপোনালোকক অগ্ৰগতি দিব। আপোনাৰ উপস্থিতি আৰু আপোনাৰ যোগাযোগৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। আপোনাৰ বাৰ্তা কিমান স্পষ্ট হয় আৰু কেনেকৈ আপুনি প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰে, সেইবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ যোগাযোগ শক্তিশালী কৰিব আৰু ইয়াৰ বাবে আপুনি প্ৰশংসাও লাভ কৰিব। অৱশ্যে মাহটোৰ দ্বিতীয়াৰ্ধত যেন অভাৱনীয় কিছুমান কথা আপোনালোকৰ আহি পৰিব, কিছু পৰিৱৰ্তন হঠাতেই আপোনালোকৰ কৰিব লগা হ'ব পাৰে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ হতাশা আহিব পাৰে। যদি আপোনালোকে কিবা এটা ক্ষেত্ৰত চেষ্টা কৰি আছে, কিবা এটাৰ ওপৰত আপোনালোকৰ উন্নতি এতিয়ালৈকে হোৱা নাই, কিছুমানৰ বাবে ই আপোনালোকৰ কিছু সম্পৰ্কৰ বাবেও কিছু সংকটৰ সন্মুখীন হ'ব লগা হৈ আছে। সেইবোৰ আপোনালোকৰ কামৰ কিছু সাল সলনি কৰি আগবঢ়াই লৈ যোৱাৰ আপোনালোকে কিছু দক্ষতা ৰাখিব লাগিব। কিছুমান আপোনালোকৰ কথাত বিশেষভাৱে আপোনালোকৰ অসন্তুষ্টি প্ৰকাশ কৰিব, কাৰণ হয়তো বহুবাৰ ইয়াক আপুনি সলনি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু একে সলনি হোৱা যেন নালাগিব। সামগ্ৰিকভাৱে ডিচেম্বৰ মাহটো আপুনি মানসিক উন্নতিকৰণ, আপোনাৰ যোগাযোগ দক্ষতাৰ ক্ষেত্ৰত আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি চোকা হ'ব লাগিব। ডিচেম্বৰৰ আৰম্ভণিতে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট সহায় পাব। আপুনি মাল্টিটাস্কিং মোডত থাকিব। আপুনি বিভিন্ন ধৰণৰ কামত কোনো ধৰণৰ এলাহ নকৰে আৰু নিখুঁতভাৱে আপোনালোকে কৰি যাব পাৰিব, যাৰ ফলত আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা আপুনি ভাল সমৰ্থন পোৱাৰ সম্ভাৱনা থাকিব। আৰু ইয়াতে সতৰ্কবাণীও আছে মিথুন ৰাশিৰ জাতকসকলৰ বাবে, যিমানেই আপোনালোকে খৰকৈ কামবোৰ কৰিব, সিমানে সোনকালে আপোনালোকৰ ভুলো হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে শ্বৰ্টকাট লোৱাটো এৰাই চলিব লাগিব, যে আপোনালোকে মোৰ যিবোৰ কাম দিব সেইটো কাম আপুনি তৎক্ষণাত কৰি দিব, তেনেকুৱা ধৰণৰ নহয়। কামটো প্ৰথমতে বুজি লওক, তাৰপিছত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক, কাৰণ এটা ভুল হ'লে আপোনালোকৰ ভাৱমূৰ্তি বেয়া হোৱাৰ সম্ভাৱনা থাকিব। বৰ্তমান সময়ত আপোনালোকৰ ভালেই দেখা গৈছে সকলো ক্ষেত্ৰতে, কিন্তু ফলাফল অলপ আপোনালোকে কষ্ট কৰিব লাগিব আৰু ওচৰ চুবুৰীয়াৰ মানুহৰ সৈতে অভিযোগ থাকিব কিছুমান, আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ কিছু পৰিৱেশ বেয়া হোৱা দেখা গৈছে। গতিকে আপোনালোকে অলপ সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু লক্ষ্য ৰাখিব সকলো ক্ষেত্ৰতে। কেৱল এয়ে নহয়, আপোনালোকে দীৰ্ঘম্যাদীভাৱে আপোনালোকৰ যিবোৰ অসুবিধা পাই আছে, সেইবোৰ আপোনালোকৰ ডিচেম্বৰৰ মাজভাগৰ পিছত, অৰ্থাৎ 15 ডিচেম্বৰৰ পিছত আপোনালোকৰ এইবোৰ ক্ষেত্ৰত যথেষ্ট লাভজনক অৱস্থাত থাকিব। ব্যৱসায়ীসকলৰ বাবে ডিচেম্বৰৰ প্ৰথম
15 দিন আপোনালোকৰ লাভজনক অৱস্থাত থাকিব কিন্তু দ্বিতীয়াৰ্ধত আলোচনাৰ ধৈৰ্যৰ প্ৰয়োজন নিশ্চিতভাৱে ৰাখিব লাগিব যদি আপুনি অধ্যৱসায়ী আৰু কূটনৈতিক হৈ থাকে তেনেহলে কঠিন চুক্তিও আপোনাৰ পক্ষত ঘূৰাই আনিব পাৰিব মিথুন ৰাশি হলে আপোনাৰ ব্যৱসায় ঠিক কৰি দিব এই ডিসেম্বৰ মাহত সামগ্ৰিকভাৱে বিত্তীয় পৰিস্থিতি সুস্থিৰ হৈ থাকিব যদিও কিছু উঠানমা সম্ভাৱনা আছে বিশেষকৈ ব্যৱসায়ী বা স্বনিয়োজিত হলে এই কথা সত্য হ'ব কৰ্পোৰেট বা চৰকাৰী চাকৰি থাকিলে ইমানখিনি দেখা নাপাব মাহৰ আৰম্ভণিতে আয়ৰ প্ৰবাহ আপোনাৰ সুচাৰুৰূপে চলিব আৰু আপোনালোকৰ শান্তভাৱে আপোনালোকৰ সকলোবোৰ কাম ভালদৰে কৰিব পাৰিব আৰু সুকলমে সকলোবোৰ ফলাফল পাব ক্ৰমান্বয়ে জলে যাব বিচাৰে তালে যাব পাৰিব আৰম্ভণিতে কিছু আপুনি বেছি চিন্তিত নহব কিন্তু শেষত আপোনাৰ খৰচৰ মাত্ৰা বেছি হোৱাৰ ফলত মানসিক চাপ অনুভৱ কৰিব পাৰে কিয়নো সেইবোৰৰ অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পাব আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ বেছিকৈ বৃদ্ধি পোৱা দেখা গৈছে ভ্ৰমণ এই মাহত আছে আপোনালোকৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে কিন্তু আপুনি কিছুমান ক্ষেত্ৰত নিজকে ভ্ৰমণৰ পৰা পৰীক্ষা কৰি ৰাখিব বা দূৰত্ব বজাই ৰাখিব ইলেক্ট্ৰনিক গেজেট মেৰামতি আদিৰ ফলতো আপোনালোকৰ কিছুমান খৰচ বৃদ্ধি হোৱা দেখা গৈছে আপোনাৰ লাইফষ্টাইলৰ বস্তু যোগ কৰিলে যেনে আপুনি বজাৰ কৰিবলৈ গৈছিল আৰু আপোনাৰ বজাৰ কৰিবলৈ যাওঁতে কিছুমান আপোনাৰ নিজৰ অলাগতিয়াল বস্তু কিছুমান লৈ ল'লে তাৰ ফলত আপোনালোকৰ বিশেষ খৰচ হোৱাৰ সম্ভাৱনা থাকিব গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপোনালোকে বিশেষভাৱে চিন্তা কৰি তাৰ পিছত আগবাঢ়িব আপোনাৰ শক্তি বেছিভাগে এই মাহটোত অতিমাত্ৰা চিন্তা আৰু অতিমাত্ৰা খৰচ কৰাত ব্যয় হ'ব অতিমাত্ৰা চিন্তা কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱাত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে আৰু আপোনালোকৰ জীৱন ঠিকই আছে ভাল আৰু ভাল হ'ব এই সকলোবোৰ মানসিক চাপ একেবাৰে সলনি কৰিবলৈ চেষ্টা কৰক এটা কথাত মন ৰাখিব যদি আপোনাৰ বাজেটৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে এই মাহত তেনেহলে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই সকলোবোৰ ঠিক হৈ যাব সেইটোৱে আপোনালোকৰ বাবে ভাল হ'ব আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত ডিসেম্বৰ মাহত মধ্যমীয়া যেন লাগিছে মানসিক ক্লান্তি থাকিব কিছু টোপনিৰ উঠানমা হ'ব পাৰে অতিমাত্ৰা চিন্তাই আপোনাৰ অলপ আমনি কৰিব পাৰে ইয়াৰ ফলত উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি হৈছে অন্যথা শাৰীৰিক পৰ্যায়ত গোটেই মাহটো সুস্থ যেনে লাগিছে ডিসেম্বৰ মাহত ইন্টাৰনেটৰ দৰে আপোনাৰ মনটো পূৰ্ণ গতিৰে চলিব কেতিয়াবা ইমান বেগেৰে যে জিৰণি লোৱাটো কষ্টকৰ অনুভৱ হ'ব আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু দ্বিতীয়াৰ্ধত আপোনাৰ শক্তি কম অনুভৱ কৰিব যিটো মই অলপ আগতে উল্লেখ কৰিছিলোঁ ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ শক্তিশালী কৰিবলৈ চেষ্টা কৰক শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য গ্ৰহণ কৰক আৰু লগতে চেনি কমকৈ খাবলৈ চেষ্টা কৰিব এনে কৰিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব সম্পৰ্কৰ ক্ষেত্ৰত এইটো মাহ আপোনাৰ মিশ্ৰিত ফলাফল দিয়া যেন অনুভৱ হৈছে যিসকল অবিবাহিত তেওঁলোকৰ বাবে মাহৰ প্ৰথমাৰ্ধতে সামান্য ৰোমান্টিক কিছুমান অনুভৱ আহিব কথা বতৰা আৰম্ভ হ'ব পাৰে আনকি কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে গভীৰলৈ যাব পাৰে ইয়াৰ সম্ভাৱনা বৰ্তমান অলপ কম যেন লাগিছে কিন্তু বহুত আপোনালোকে আনন্দ কৰিব এইটো মাহত এই সময়ছোৱা আপুনি উপভোগ কৰিব ডিসেম্বৰ মাজভাগলৈ মসৃণ হৈ থাকিব প্ৰেমৰ সুত কিন্তু তাৰ পিছত ক্ৰমান্বয়ে অৱনতি ঘটা দেখা গৈছে বিশেষকৈ যিসকলে এতিয়া অবিবাহিত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত এই কথা সত্য যেন অনুভৱ হ'ব যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেনেহলে গোটেই মাহটো ভুল বুজাবুজি কাজিয়া ইজনে সিজনক দোষাৰোপ কৰা কিন্তু তাৰ পিছত আকৌ প্ৰেমত পৰা আকৌ আপোনালোকৰ পেচাপ হোৱা আদিৰ দৰে আপোনালোকে অনুভৱ কৰিব এই ওপৰলে তললে চক্ৰটো সম্পৰ্কত সাধাৰণভাৱে আপোনালোকৰ এইটো মাহত অনুভৱ কৰিব পাৰিব আপোনাৰ সংগীয়ে নতুন কিবা এটা শিকিবলৈ নতুন কিবা এটা চেষ্টা কৰাৰ কথা ক'ব আৰু যদি আপুনি তেওঁলোকক সহায় কৰে বা তেওঁলোকক সাপোৰ্ট কৰে তেনেহলে তেওঁলোকে আপোনাৰ ওপৰত ভাল বিশ্বাস জন্মিব আৰু তেওঁলোকক কিছু হকাহ অনুভৱ কৰিব যিসকল বিবাহিত সম্পৰ্কত আছে তেওঁলোকৰ বাবে আপোনালোকৰ পৰিয়ালটো ভাল ধৰণে চলিব কিন্তু ঘৰত কথা বতৰা কওঁতে অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে এই মাহত আপোনালোকৰ এজনে সিজনক সহায় কৰা আৰু আবেগ নিয়ন্ত্ৰণ কৰি চলাটো খুবেই ভাল হ'ব ধৈৰ্য আৰু আপোনালোকে পাৰস্পৰিক আশ্বাসৰ দ্বাৰা এই মাহটো আপোনালোকে ভাল কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে এইবাৰ পাৰিবাৰিক জীৱনত খৰচ আদি বৃদ্ধি পোৱা দেখা গৈছে আৰু আপোনালোকৰ পৰিৱেশটো সহায়কাৰী হোৱাটো খুবেই জৰুৰী হ'ব আৰু কিছুমান সৰু বিষয় যিবোৰ অপ্ৰয়োজনীয় মানসিক চাপৰ সৃষ্টি কৰে সেইবোৰ আপোনালোকে এৰাই চলিবলৈ চেষ্টা কৰিব পিতৃ-মাতৃৰ স্বাস্থ্য আৰু ভাই-ভনীৰ সৈতে জড়িত দায়িত্বসমূহে অধিক মনোযোগৰ দাবী কৰিছে মাহৰ আৰম্ভণি অলপ নিস্তব্ধ হ'ব যদিও দ্বিতীয়াৰ্ধত পৰিয়ালৰ ভিতৰত কিছু মত বিৰোধ হ'ব পাৰে অৱশ্যে আপোনাৰ কূটনীতি আৰু কোমল সুৰে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ'ব ডিসেম্বৰৰ শেষৰ ফালে আপোনালোকৰ পৰিয়ালৰ বিষয়বোৰ ভাৰসাম্য আৰু স্পষ্টভাৱে চম্ভালিবলৈ চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব
পৰিয়ালৰ সৈতে আপোনালোকে মাজে সময়ে ৰাতিৰ আহাৰ খাবলৈ ওলাই যাব পাৰে, চিনেমা চাব পাৰে বা সৰু পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ বিষয়বোৰ কিছু সুস্থিৰ হোৱা দেখা পাব আৰু সকলোৱে একেলগে হৈ আপোনালোকে পৰিয়াল ব্যৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো আপোনালোকে পৰিকল্পনা ইত্যাদিৰে আগবঢ়াই বা আপোনালোকে বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰে এই মাহটো চলাটো খুবেই জৰুৰী হ'ব। তেতিয়াহে আপোনালোকে দেখিব যে আপোনালোকৰ অগ্ৰগতি হৈছে আৰু আপুনি যিটো গোটতে থাকিব বা যি বন্ধু বান্ধৱীৰ লগত থাকিব সেই সকলো সক্ৰিয় হৈ থাকিব। ভ্ৰমণৰ পৰিকল্পনা কৰিলেও আপোনালোকৰ মানসিক অৱস্থা কিছু সুস্থিৰ হোৱা দেখা পাব আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱা এই মাহটো আপোনালোকক মানসিকভাৱে শক্তিশালী কৰি তুলিব। আৱেগিকভাৱে আপোনালোকে জ্ঞান আৰু যোগাযোগ চোকা কৰি তুলিবলৈ আপুনি যত্ন কৰাটো আপোনাৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনালোকৰ প্ৰতিকাৰ হিচাপে বুধবাৰে আপোনালোকে গৰুৰ বাবে উপলব্ধ ঘাঁহ বা খাদ্য খুৱাব যত্ন কৰক। যদি আপুনি এনেকুৱা অঞ্চলত বাস কৰে য'ত গৰু বিচাৰি পোৱাটো কঠিন, তেনেহ'লে আপোনালোকে গৰু আশ্ৰয় শিবিৰলৈ যাব পাৰে। তাত আপোনালোকে দান কৰিব পাৰে আৰু তাত কিছু সময় কটাব পাৰে। গতিকে বন্ধুসকল, 2025 চনৰ ডিচেম্বৰ মাহৰ সমগ্ৰ মাহটো এনেদৰে সকলো মিথুন ৰাশিৰ বাবে মুকলি হ'ব আৰু এনেদৰে আপোনালোকে যিবোৰ আপোনালোকৰ উপায় আৰু যিবোৰ আপোনালোকৰ সাৱধানতা কোৱা হৈছে সেইমতে আপোনালোকে চলিলে এই মাহটো আপোনালোকে সুন্দৰভাৱে উদযাপন কৰিব পাৰিব আৰু আপোনালোকে মুকলি মনেৰে সকলোবোৰ পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।